নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এনএডি ভিডিঅ'ৰ মাজলৈ আপোনালোকক আজিৰ ভিডিঅ'টোত গ্ৰেড 3 গ্ৰেড 4 বা অন্যান্য যিমানখিনি বৰ্তমান প্ৰসেসিংত আছে সেই আটাখিনি বস্তুৰ এপইন্টমেন্টৰ বিষয়ে আলোচনা কৰিম বা যিমানখিনি ক্যান্ডিডেটৰ নেকি বৰ্তমান এক্সাম ক্লিয়াৰ হ'ল অৰ্থাৎ ফাইনেল মেৰিট লিষ্টত নাম আহিল সেই ক্যান্ডিডেটখিনি ইয়াৰ নেক্সটত সিস্টেমটো কি হ'ব বা বৰ্তমান তেওঁলোকে ক'ত কি কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণকৈ এই ভিডিঅ'টোত আলোচনা কৰিম চিন্তা কৰিব নালাগে বহুতে হয়তো আপোনালোকক কথা শুনাব পাৰে বা ইনসাল্ট কৰিব পাৰে অক্টোবৰ মাহৰ ভিতৰতে বা 10-15 তাৰিখৰ ভিতৰতে দেখোন মুখ্যমন্ত্ৰী মহোদয় এপইন্টমেন্ট দিম বুলি কৈ আছিল এতিয়ালৈকে কোনো কাৰণ হার নাই তো যিমানখিনি হয়তো একদম মেৰিট লিষ্টত নাম আহিছে ফাইনেল এপইন্ট হৈছে আৰু তেওঁলোক কিন্তু লেটাৰ হয়তো পোৱা নাই তেওঁলোকক কিছুমানে ইনসাল্ট কৰিব পাৰে বা এনেই কিছুমান কথা শুনাব পাৰে চিন্তা কৰিব নালাগে সেইবোৰ সময়ৰ হিচাপ সময়ত হ'ব সকলোৱে সময়ত গম পাব দুদিন দেৰি হৈছে ইমান চিন্তা কৰিব নালাগে দুই এদিন পিছতে এপইন্টমেন্ট দিব তো আজিৰ ভিডিঅ'টোত একদম বিতংভাৱে আলোচনা কৰিম বৰ্তমান আপোনালোক কেনেকুৱা পৰ্যায়ত আছে বা এতিয়া আপোনালোকে কি কৰিব লাগিব চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান যদি আপোনালোকে কোৱালিফাইড হোৱা নাই এৰিয়াৰিতে হওক অসম পুলিচৰ হওক বা শিক্ষক নিযুক্তি যিয়ে নহওক যদি কোৱালিফাইড হোৱা নাই আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান কমেন্টত জনাবলৈ নাপাহৰিব এটা কথাটো হল কি গ্ৰেড 3 আৰু গ্ৰেড 4 এর বিশেষকৈ জনে নেকি কোৱালিফাইড কৰিছে একদম ফাইনেলত তো তোমালোকে যেতিয়া এপ্লাই কৰিছিলা গ্ৰেড 4 এর কিমানখিনি পোষ্ট পিয়নই হওক সহায়ক হওক যিয়ে নহওক কিমানখিনি এডভাৰটাইজমেন্টত পোষ্ট আছিল সেই মৰ্মে তোমালোকে এপ্লাই কৰিছা সেই বিষয়ে হয়তো তোমালোকে জানাবা গ্ৰেড 3 খিনিৰো কেনেকুৱা পোষ্ট আছিল ডিটেইলছত সকলোখিনি এডভাৰটাইজমেন্টতে আছিল বা যেতিয়া এপ্লাই কৰিছিলা তেতিয়াই সম্পূৰ্ণ সকলো গম পাইছা সেই বিষয়ে হয়তো মই আপোনালোকক বা তোমালোকক এতিয়া বৰ বিশেষ ক'ব নালাগে আৰু যদিও এতিয়া চাব বিচাৰা যে গ্ৰেড 4 ত কিমানখিনি পোষ্ট আছিল কোন বিষয়ত কিমান পোষ্ট আছিল কোনটো বিভাগত সেই বিষয়ে যদি চাব বিচাৰিছা আকৌ নতুনকৈ গৈ কিনে তোমালোকে এডভাৰটাইজমেন্টত চাব পাৰিবা গ্ৰেড 3 খিনিও গ্ৰেড 4 খিনিও কোনো তাত টেনচন নাই ঠিক আছে এটা কথাটো হল কি আপোনালোকে এতিয়া কোন ডিপাৰ্টমেন্টত পাইছে আৰু কোনটো পোষ্টত পাইছে সেইটো চাব পাৰিব কেনেদৰে চাব পাৰিব মই আপোনালোকক কৈ আছো কিন্তু কোনটো প্লেছত কোনটো ঠাইত বা কোনখন ডিস্ট্ৰিক্টত আপোনালোকে চাকৰি পাব সেইটো কিন্তু এতিয়া চাব নোৱাৰে আপোনালোকে চাব পাৰিব কি ডিপাৰ্টমেন্ট শিক্ষা এডুকেশ্যন ডিপাৰ্টমেন্ট যে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগ বা তেনেকুৱা আপোনাৰ ডিসি অফিস কিবা কিবি যে ফৰ্থ গ্ৰেডৰ কথাখিনি কৈ আছো আটাইখিনি ডিপাৰ্টমেন্টৰ যে মিলাই কিনে কোন ডিপাৰ্টমেন্টত আপোনালোকে চাকৰি পাইছে শিক্ষা বিভাগতো হ'ব পাৰে বা বেলেগতো হ'ব পাৰে সেইটো ডিপাৰ্টমেন্টটো আপোনালোকে চাব পাৰিব লগতে কোনটো পোষ্টত আপোনালোকে জয়েনিং কৰিব পাৰিব সেইটো চাব পাৰিব সেইটো ব্যৱস্থা কৰা আছে কিন্তু কোনখন ডিস্ট্ৰিক্টত বা কোনটো প্লেছত কোনটো ঠাইত আপোনালোকৰ চাকৰি হ'ব সেইটো কিন্তু আপোনালোকে চাব নোৱাৰে কথাটো হয়তো ক্লিয়াৰ হৈছে আপোনালোকৰ ঠিক আছে প্লেসটো চাব নোৱাৰে ডিপাৰ্টমেন্ট চাব পাৰিব উইথ আপোনালোকে পোষ্টটো চাব পাৰিব কোনো চিন্তা হেতু নাই এটা কেনেকৈ চাব সেইটো হৈছে ডাঙৰ কথা দুই দিনৰ ভিতৰতেই সেইটো যেটো সোৱাৰ ওয়েবসাইট যেটো লিংকটো সেইটো তেওঁলোকে মুকলি কৰি দিব লিংক এক্টিভ কৰি দিব ইতিমধ্যে ওয়েবসাইট তেওঁলোকে জাৰি কৰিছে আপোনালোকে যেটো ৰিজাল্ট চাইছিল বা অসম চৰকাৰৰ যেটো ওয়েবসাইট আছে এটা আছে www.sevaonline.org সেইটো যেটো আপোনালোকে ৰিজাল্ট চাব পাৰিছিল এডিআৰই হওক বা যিমানখিনি তেনেকুৱা ৰিজাল্ট থাকে বা assam.gov.in আমাৰ যেটো অসম চৰকাৰৰ সাইট সেই দুটা লিংকত এই বস্তুটো আপোনালোকক দি দিব চিন্তা কৰিব নালাগে তাত আপোনালোকে ইউজাৰ আইডি বহাব লাগিব লগতে আপোনালোকৰ পাসপোৰ্ট ইউজাৰ আইডি হ'ব আপোনালোকৰ নিজৰ নামটো পাসপোৰ্ট হ'ব ডেট অফ বাৰ্থ এই দুটা বস্তু একদম ভালদৰে বহাই দিব কোন ডিপাৰ্টমেন্টত আপুনি কাম কৰিব লাগিব আৰু কি পোষ্টত কাম কৰিব লাগিব ধুনিয়াকৈ গম পাই যাব চিন্তা কৰিব নালাগে ঠিক আছে কোনোবাই যদি এতিয়াও কথা শুনাই আছে যে এপইন্টমেন্ট নামহে আহিল চাকৰি দেখোন এতিয়ালৈকে হোৱা নাই বা এপইন্টমেন্ট হোৱাই নাই নহবই নেকি সৰকাৰ চেঞ্জ হ'ব বা জুবিনৰ কিবা তেনেকুৱা এটা এক্সিডেন্ট হৈ আছে সেইটো কাৰণে এইবোৰ কেনসেল হ'ব এভৰিথিং বহুত নেগেটিভ আপোনালোকক কথা শুনাই থাকিব কাৰো কথা ইমান চিন্তা কৰিব দৰকাৰ নাই যেহেতু এক্সাম ক্লিয়াৰ কৰিছা ইমান কষ্ট কৰি নিশ্চিন্তভাৱে থাকা এইবোৰ কোনো কন্ডিশনত কেনসেল নহয় দুই দিনৰ ভিতৰত অৰ্থাৎ দুই সপ্তাহৰ ভিতৰত আপোনালোকৰ এপইন্টমেন্ট হ'ব নিশ্চিন্ত থাকক সেইটো আপোনালোকক মই একদম অনুৰোধ কৰিছো আৰু কথা দিছো নেগেটিভ কথা কোৱা মানুহৰ পৰা সদায় দূৰত থাকিব ঠিক আছে আপোনালোকক মই ওয়েবসাইট দুটা কৈ দিছো sevaonline.org নেক্সট এটা assam.gov.in ঠিক আছে এই দুটা ওয়েবসাইটত এই বস্তুখিনি আপোনালোকে চাব পাৰিব ইয়াত ইউজাৰ আইডি বহাব লাগিব পাসপোৰ্ট বহাব লাগিব ইউজাৰ আইডি আপোনালোকৰ এপ্লিকেশন নম্বৰ হ'ব পাৰে বা নিজৰ নেমটো লগতে পাসপোৰ্ট আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব একদম চিন্তা কৰিব নালাগে ঠিক আছে তাৰ নেক্সট আপোনালোকক ডিপাৰ্টমেন্ট ওয়াইজ মাতিব এবাৰ হয়তো ইয়াৰ আগতে এডিআৰই 1ত হেড অফিচত মাতিছিল গুৱাহাটীত সকলোকে
তো অল ডকুমেণ্ট কিন্তু আপোনালোকৰ লাগিব যিমানখিনি ডকুমেণ্ট স্কিল টেষ্টত বা ভাইভা টেষ্টত যিমানখিনি ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিছিল বা তেওঁলোকে বিচাৰিছিল সেই আটাইখিনি ডকুমেণ্ট এতিয়া আকৌ লাগিব এটা জেৰক্স ছেট লাগিব আটাইখিনিৰে একপি বা দুকপিকে জেৰক্স কৰিব তাৰ আপোনালোকৰ সেইখিনি চাব ঠিক আছে আৰু যিমানখিনি একদম এপ্লাই কৰাৰ পৰা বা এপ্লাই কৰাটো বাদ দিছোঁ স্কিল টেষ্টত বা ভাইভা টেষ্টত যিখিনি নেকি ডকুমেণ্ট আপোনালোকৰ চাইছিল সেই ডকুমেণ্টখিনি কিন্তু তেওঁলোকে আকৌ বিচাৰিব ইয়াত সম্পূৰ্ণ পুংখানুপুংখভাৱে সেইটো কথা লিখা আছে অ'কে আটাইখিনি চেক কৰিব লগতে জেৰক্স এটা কপি আপোনালোকে ৰাখিবই একদম চিন্তা কৰিব নালাগে আৰু ইয়াৰ পিছৰ পৰ্যায়টো বেলেগ একো নাই আপোনালোকৰ ডিপাৰ্টমেণ্ট চেক কৰিব পাৰিব তাৰপিছত পোষ্টটো চাব পাৰিব তাৰপিছত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আহিব এপইণ্টমেণ্টত লিখা থাকিব যে ভেৰিফিকেশ্যনৰ ডেটটো ডকুমেণ্টখিনি আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতেই তাত লিখাই থাকিব জইনিং যেতিয়া ভেৰিফিকেশ্যনটো ক্লিয়াৰ হৈ যাব এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব যে অমুক তাৰিখে তুমি অমুক ডিপাৰ্টমেণ্টত অমুক ঠাইত জইন কৰিব লাগিব ঠিক আছে আৰু সেই তাৰিখ মতে যদি যায় আপোনালোকে জইন কৰিব পাৰিব চাকৰিত আৰু তাৰিখৰ মতে যদি নাযায় তেতিয়াহ'লে চাকৰি নাপায় কেঞ্চেল হৈ যাব আপোনালোকৰ পোষ্টটো ঠিক আছে চিন্তা কৰিব নালাগে নেগেটিভলি যদি কোনোবাই এতিয়াও আপোনালোকক কথা শুনাই আছে এইবোৰ মিছা এইবোৰ হয়তো কেঞ্চেলো হ'ব পাৰে কাৰণ ইমান ডাঙৰ এটা ইনচিডেণ্ট এটা চলি আছে জুবিন গাৰ্গৰ একদম চিন্তা নকৰিব ড'ন্ট মাইণ্ড এতিয়া কথা হ'ল কি মেইন কথা কেতিয়া দিব এপইণ্টমেণ্টটো বহুতৰে আশাবাদী হয়নে ইমান কষ্টৰ মূৰত 2-3 বছৰ 4 বছৰ 5 বছৰ প্ৰিপেৰেশ্যনৰ অন্তত হয়তো এটা চৰকাৰী চাকৰি আপোনালোকৰ হাতত আহিছে তো এপইণ্টমেণ্ট কেতিয়া দিব সেইটো যোনে নহওক আপোনালোকক হয়তো সুধি আছে বা নিজৰ ইমান কষ্টৰ এটা সপোন এটা পূৰণ হৈছে হয়নে তো এইটো মাহত দিয়াৰ আশা খুব কম আছে অক্টোবৰ মাহত তো নৱেম্বৰৰ 15 তাৰিখৰ আগত যে আপোনালোকৰ এপইণ্টমেণ্ট হাতত পৰিব চিয়'ৰ কোনো চিন্তা কৰাৰ দৰকাৰ নাই কিন্তু এইটো মাহত ইমান আৰু আশা কৰিব নালাগে ঠিক আছে কিবা অকণমান ইছ্যু হৈ আছে আৰু দুই এটা এইখিনি অলপ প্ৰচেছিঙতো আছে বাৰু কাম আটাইখিনি কাম শেষ হৈ যোৱা নাই 95% কাম ইতিমধ্যে চাকৰি শেষ হৈ গৈছে আৰু 5% বাকী আছে এইটো মাহৰ ভিতৰত এই 5% কামখিনি হোৱাৰ পিছতেই নৱেম্বৰৰ 15 তাৰিখৰ আগত প্ৰথম সপ্তাহত কিন্তু নৱেম্বৰৰ ৰিজাল্ট দিব নোৱাৰে মই সেইটো ভালদৰে জানো ছেকেণ্ড উইকত আপোনালোকৰ নৱেম্বৰৰ ৰিজাল্ট আহি যাব ছেকেণ্ড উইকত একদম এপইণ্টমেণ্ট আৰু চিন্তা কৰিব একদম নালাগে ঠিক আছে বহুতে ইনচাল্ট কৰিব কিবা কিয় হৈ গ'ল এনেকুৱা হৈ থাকিল এইবোৰক কাৰোবাৰ কথাত ইমান মাথা মাৰি থাকি লাভ নাই নেগেটিভ কথাবোৰ ইমান চিন্তা কৰি থাকি লাভ নাই ভিডিঅ'টো হয়তো আপোনালোকৰ একদম বুজাত অসুবিধা হোৱা নাই যদি কিবা অসুবিধা আছে মোৰ তাত কমেণ্ট কৰিব ঠিক আছে ধন্যবাদ জয় আই অসম